পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম 2.0 চেনেলটিৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোক যিজন অংগনবাদী কৰ্মী, আশা কৰ্মী, অন্যথা আপোনালোকে মধ্যাহ্ন ভোজন ৰান্ধনি আৰু দৰমহা বৃদ্ধিলৈ বহুত আন্দোলন কৰিছিল আৰু সেই আন্দোলনৰ পিছত যিটো আপোনালোকৰ দৰমহা বৃদ্ধি কৰিছে সেই দৰমহাটো কেতিয়া দিয়া হ'ব, লগতে অৰুণোদয় 3.0 আঁচনিৰ টকাটো কেতিয়া দিয়া হ'ব, লগতে আপোনালোকে যে মহিলা উদ্যমিতা আঁচনিৰ বাবে আবেদন কৰিছে আৰু 10,000 টকাটো দিব, সেইটো কেতিয়া দিব, আপোনালোকৰ সম্পূৰ্ণ ইনফৰমেশ্যন আজিৰ এই ভিডিঅ'টোত জানিব পাৰিব। সেইবাবে মহিলাসকলৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট, খুব এটা ভাল ভিডিঅ' কৰিছে। সেইবাবে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰথমে আপোনালোকৰ যি অৰুণোদয় 3.0 আঁচনিৰ টকাটো দিব কৈছে, এইটো আপোনালোকৰ 1250 টকা প্লাছ 250 টকা, টোটেল আপোনালোকৰ 1500 টকা দিব। এই 1500 টকাটো আপোনালোকৰ 1 অক্টোবৰ তাৰিখে আপোনালোকৰ দিনৰ 10টা বজাৰ পিছত আপোনালোকৰ একাউণ্টত সোমাই দিয়া হ'ব। তাৰপিছত নেক্সট আপোনালোকৰ আঁচনিটো হ'ল যে মহিলা উদ্যমিতা আঁচনি, যিটো আপোনালোকক 10,000 টকা দিম বুলি কৈছে। এই 10,000 টকাটো আপোনালোকৰ 1 অক্টোবৰ তাৰিখে আপোনালোকৰ দিনৰ 10টা বজাৰ পিছত আপোনালোকৰ একাউণ্টত সোমাই দিয়া হ'ব। লগতে আপোনালোকৰ যিসকল অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজন ৰান্ধনিসকলে দৰমহা বৃদ্ধিলৈ বহুতো আন্দোলন কৰিছিল আৰু যি আন্দোলনৰ পিছত আপোনালোকৰ দৰমহাটো যিমান বৃদ্ধি কৰিছে সেই দৰমহাটো আপোনালোকৰ সেই 1 অক্টোবৰ তাৰিখে আপোনালোকৰ বেংক একাউণ্টলৈ সোমাই দিয়া হ'ব বুলি জাননী জনাইছে অসম চৰকাৰে। আশা কৰিছোঁ বুজি পাইছে। আজিলৈ ইমানেই আছিলে। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ জৰিয়তে। তেতিয়ালৈ আপোনালোকলৈ ধন্যবাদ।